নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটত ভাৰতীয় জনতা দলৰ এখনি যোগদান সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2 শতাধিক লোকৰ বিজেপিত যোগদান যোৰহাটত ভাৰতীয় জনতা দলৰ এখনি যোগদান সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2 শতাধিক লোকে বিজেপিত যোগদান কৰে উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটত এতিয়া নিৰ্বাচনৰ জোৱাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী ৰণকিঙা বজাইছে ৰাজনৈতিক নেতাই কিন্তু যোৰহাটত এগৰাকীৰ পিছত আন এগৰাকী ষ্টাৰ কেম্পেইনাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ বুধবাৰে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ যোৰহাটৰ পটিয়াগাঁৱৰ কল্যাণী খেলপথাৰত নিৰ্বাচনী ৰণকিঙা বজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উক্ত প্ৰচাৰ সভাৰ মাজতেই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাজ বাৰহৈ বৰাৰ নেতৃত্বত 2 শতাধিক যুৱক তথা বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া সমাজকৰ্মী ব্যৱসায়ী খেলুৱৈয়ে বিজেপি দলত যোগদান কৰে যোগদানৰ সময়ত প্ৰতিগৰাকীকে দলৰ গামোচা আৰু একোটিকৈ টুপি পিন্ধাই আদৰণি জনোৱা হয় অনুষ্ঠানত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ সাংসদ পল্লৱ লোচন দাসকে প্ৰমুখ্য কৰি বহু কেইজন বিধায়ক সহ বিজেপি আৰু অগপ দলৰ বিষয়ববীয়া উপস্থিত থাকে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও